যিমান মানুহ থাকে ল্যান্ড কাগজটো হোৱা নাই বসুন্ধৰা হোৱাৰ পিছতে লাহে লাহে হ'ব কিন্তু মানুহবিলাকক আমি সৰকাৰি মাটি বুলি তেওঁলোকৰ পৰা জোৰ কৰি মাটিটো লৈ লওঁ ফলত তেওঁলোকে একো কম্পেনসেশন নাপায় আজি আমি কৈছো যে নহয় মাটি যদি নামত নাথাকে কিন্তু দখলত থাকে অসম মালাৰ অধিগ্ৰহণৰ সময়ত তেওঁলোকেও ইয়াৰ এটা কম্পেনসেশন পাব ৰাজ্য চৰকাৰে আজি কমান্ডো বেটালিয়নৰ ৰিক্ৰুটমেন্ট ৰুলখন অনুমোদন কৰিছে যোৱাকালি আপোনালোকে জানে যে মই অসম পুলিচ হেডকোৱাৰ্টাৰত আছিলো তাতে আমি কমান্ডো বেটালিয়নৰ নিয়োগৰ ওপৰত আমি কথা পাতিছিলো এই কমান্ডো বেটালিয়নত যেটো এপইন্টমেন্ট আৰু ফিজিক্যাল যেটো ফিটনেস হেটো নরমাল পুলিশতকৈ টান হ'ব হেকাৰণে কোনোবা লৰাই যদি কালি এপইন্টমেন্ট পায় তেওঁলোকে ভয় কৰিব নালাগে স্পেশাল যিকেটা কোৱালিফিকেশন সিন দৌৰাটো বঢ়ুৱা হৈছে পাহাৰৰ ওপৰলৈকে দৌৰা ৰাখা হৈছে এইবিলাক খালি কমান্ডো বেটালিয়নৰ কাৰণে যি 4000 পোষ্ট হ'ব বাকি ৰিক্ৰুটমেন্ট সেম ধৰণে থাকিব কিন্তু কমান্ডোৰ ক্ষেত্ৰত আমি স্পেশাল প্ৰভিজন কৰিছো আৰু কমান্ডো বেটালিয়নত সোমাবৰ কাৰণে 18 পৰা 21 বছৰ লাগিব এনে পুলিচত সোমাবৰ কাৰণে 24 বছৰ লাগে যেহেতু আমি এটা খুব এনএসজি ধৰণৰ কমান্ডো কৰিব খুজিছো যাতে লৰা ছোৱালীয়ে বেছি বছৰ সাৰ্ভিস দিব পাৰে ই অকল 18 পৰা 21 লৰাহে ইয়াত আবেদন কৰিব পাৰিব আমাৰ সৰু এটা আৰু এটা আমি আঁচনি আজি দিছো আমাৰ যিবিলাক উডান আঁচনিত প্লেন চলে উডানত কেইটামান এয়াৰপোৰ্ট আছে কিন্তু কাছাৰত গলে উডান আঁচনিৰ বেনিফিট নাপায় লখিমপুৰত প্লেন উৰিলে নাপায় আমাৰ ডিব্ৰুগড়ত উৰিলে নাপায় আজি আমি তেওঁলোকৰ কাৰণে এভিয়েশন টাৰবাইন ফুয়েলৰ যেটো ভেট আছিল হেতু উডানৰ সমান 1% লৈকে নমাই আনিছো যাতে আগত হেতু আছিল খুব সম্ভৱ কিমান 3.5% আছিল স্যাৰ 23% পৰা 23.5% পৰা আমি 1% লৈকে নমাই দিছো যদি কোনোবা বিমানে অসমৰ ভিতৰতে ৰিজনাল কানেক্টিভিটি কৰে আগতে উডান স্কিমত এটো সুবিধা আছিল আজি আমি নন উডান ৰুটটো মানে উডানত ৰূপসী আছিল জোৰহাট আছিল লখিমপুৰ আছিল ডিব্ৰুগড় আৰু শিলচৰ নাছিল আজি আমি এইকেটা এয়াৰপোৰ্টটো এই স্কিমটো অনুমোদন দিছো সো এইখিনি আমাৰ সিদ্ধান্ত আছিল আৰু বঙাইগাঁওৰ কাৰণে তিনিটা এনাউন্সমেন্ট আছে চাৰিটা এনাউন্সমেন্ট আছে এটা হল অহা ৰাজ্য চৰকাৰে ইতিমধ্যে 6খন মহাবিদ্যালয় বিশ্ববিদ্যালয় কৰাৰ সিদ্ধান্ত লৈছে 6খন মহাবিদ্যালয়ৰ জাগাত সপ্তম হিচাপে বঙাইগাঁও কলেজকো বিশ্ববিদ্যালয়লৈ উন্নতি কৰা হ'ব আৰু কিন্তু ইয়াৰ বাবে আমি 3 বছৰ সময় লম তেওঁলোক ৰেডি হ'ব লাগিব বাট আমি জেনেকে বাকি কেখনৰ কাৰণে 2 বছৰ লৈছো সময় বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নত কৰা হ'ব উইদিন 3 ইয়াৰ্স অফ টাইম বঙাইগাঁও মেডিকেল কলেজ আমি অহা 4-5 মাহৰ ভিতৰত নিৰ্মাণৰ কাম হাতত লম আৰু তাৰ বাবে আমি নাবাৰ্ডৰ পৰা 550 কোটি টকাৰ ইতিমধ্যে অনুমোদন পাইছো আৰু বঙাইগাঁও মেডিকেল কলেজৰ কাম আমি আৰম্ভ কৰিম নেক্সট 4 to 5 মান্থছৰ ভিতৰত বঙাইগাঁৱত এটা নতুন উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আমি 50 কোটি টকা আজি আমি অনুমোদন কৰিছো যত এটা নতুন ইন্টিগ্ৰেটেড ডিসি অফিস হ'ব ফাইনালি বঙাইগাঁৱৰ যিখন ষ্টেডিয়াম আছিল তাৰ বাবে কেবিনেটে 25 কোটি টকাৰ এটা গ্ৰান্টিং এইড এটাও মঞ্জুৰ কৰিছে সো বঙাইগাঁও কলেজ উইল বি ইউনিভাৰ্সিটি in 3 years of time আজিৰ প্ৰায় প্ৰস্তুতি আৰম্ভ হৈ যাব দ্বিতীয়তে বঙাইগাঁও ডিসি অফিসৰ কাৰণে 50 crores বঙাইগাঁও মেডিকেল কলেজৰ কাৰণে 542 crores আৰু বঙাইগাঁও ষ্টেডিয়ামৰ কাৰণে 25 crores গতিকে বঙাইগাঁও জিলাৰ বাবে আজি মোক ফণীভূষণ চৌধুৰীয়ে কৈছে যে আমাক দুপৰীয়া যি ভাত খাজ খুৱাব চৰকাৰে খুৱা নাই বঙাইগাঁও ৰাইজেহে ভাত খাজ খুৱাইছে গতিকে বঙাইগাঁও ৰাইজক এইখিনি আমি
উপহাৰ উভতাই দিয়াৰ বাবে চেষ্টা কৰিছো মোৰ ফালৰ পৰা ইমানে ক'বলগীয়া আছে হ'ব অহা কালিৰ পৰা আজি গৈয়ে তেওঁলোকে নটিফিকেশন ইস্যু কৰিব 5334 কিন্তু এইবাৰ ষ্ট্ৰাকচাৰটো নটিফাই কৰিব আপোনালোকে এটা কথা বুজিব এনইপি এবছৰত কৰিব নালাগে 2034 ৰ ভিতৰত কৰিব লাগে এই ষ্ট্ৰাকচাৰ নটিফায়াৰ কামটো 2024 ত আছিলে অসমে 3 বছৰ আমি আগুৱাই আহিলো আৰু পেডাগগি যেটো এনইপি মতে কাৰিকুলাম কৰিব লাগে 2025 ত আছিলে আমি 2023 তে কৰিম বুলি কৈছো আমি যে কলেজ বিলাক ইউনিভাৰ্সিটি কৰিছো 2029 ত আছিলে আমি আগত কৰি আছো গতিকে এনইপি ইমপ্লিমেন্টেশনত এতিয়া অসমে ৰাইটফুলি ক্লেম কৰিব পাৰে উই আৰ ওয়ান অফ দা টপ ষ্টেট আগতে যেটো ষ্টুডেন্ট লাগে মেট্ৰিক পাছ কৰাৰ পিছত ক্লাছ 10 পিছত বেলেগ কলেজত গৈছিল তেওঁলোকে এইবাৰ আমি 1000 খন স্কুলক হায়াৰ সেকেন্ডাৰী কৰিম গ্ৰেজুৱেলি কলেজৰ পৰা হায়াৰ সেকেন্ডাৰীটো ইন নেক্সট 3 ইয়াৰ্স নোহোৱা হৈ যাব এই গুটে হায়াৰ সেকেন্ডাৰীটো স্কুলতে আহি যাব বেলেগ স্কুলত ট্ৰান্সফাৰ হ'ব পাৰিব পাৰিব বেলেগ স্কুলত ল'ব পাৰিব সায়েন্স আৰ্টস নাথাকিব কাৰিকুলামলৈকে আমি যাম এতিয়া নেক্সটত সায়েন্স আৰ্ট নাথাকিব সাবজেক্ট হে থাকিব যে তুমি কি পঢ়িছা মই ফিজিক্স কেমিষ্ট্ৰি লগত মিউজিক পঢ়িছো তুমি কি পঢ়িছা বলে মই ৰাজনীতি বিজ্ঞান অৰ্থবিজ্ঞান পঢ়িছো লগত মই বায়োলজি পঢ়িছো যাৰ মেডিকেল পঢ়িব ইচ্ছা সি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়িব যাৰ ইঞ্জিনিয়াৰিং যাব পৰীক্ষা সি ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ পঢ়িব আৰু যাৰ বলে নহয় মই পিছত কি কৰিম ডিসিশন লম সি যিকোনো সাবজেক্ট পঢ়িব পাৰিব হেকানে এতিয়াৰ ৰিজাল্টত সায়েন্সৰ বুলি এটা ৰিজাল্ট আৰ্টছৰ বুলি ৰিজাল্ট এটা নাথাকে সব সাবজেক্ট বেস হ'ব আৰু সাবজেক্ট বদলাইও দিব পাৰিব মই মেট্ৰিকত 18টা সাবজেক্ট ললো 12ত মই 18টা হে পঢ়িম কিন্তু এইবিলাক আহি থাকিব আজি কেবিনেটে এইখিনি লোৱা নাই আজি আমি বিগিনিংটো কৰিলো ষ্ট্ৰাকচাৰটো আৰম্ভ কৰিলো কাৰণ আগতে অসমত ষ্ট্ৰাকচাৰটো আছিল কেজি নাৰ্সাৰী প্ৰাথমিক মধ্য ইংৰাজী হাই স্কুল উচ্চতৰ মাধ্যমিক আজি আমি ফাৰ্স্ট ষ্টেজত সোমালো যে ষ্ট্ৰাকচাৰটো নটিফাই কৰি দিলো ফাউণ্ডেশ্যনত ভাষা আহি যাব 23 1 এপ্ৰিলৰ পৰা ভাষাটো কৰাৰ বাবে প্ৰথম পেডাগগি আহিব কিতাপ আহিব তাৰ পিছত স্কুলত যাব লাগিব যে কিমান স্কুলে এটো লব খুজে স্কুল বিলাকক দিব লাগিব বহুত স্কুলত আমি কম যে নহয় আপোনালোকে মিছিং পঢ়ক তেওঁলোকে ক'ব ন মই অসমীয়াহে আমি পঢ়িব খুজো হেখিনি আকৌ স্কুলৰ পৰা উইলিংলেছ লব লাগিব কিন্তু প্ৰথম তাৰ আগতে কিতাপটো বনিব লাগিব যদি মিছিং ৰাভাৰ কিতাপখনটো বনিব লাগিব বড়োৰ কিতাপখন বনিব লাগিব এই গুটেই বছৰটো পেডাগগি বনোৱাৰ কামত আমি নিজক বিনিয়োগ কৰিম বাট এবছৰত ধন্য হৈ ক'ব নোৱাৰ আমি এটা অভিলাষী লৈছো কিন্তু অকল 22 জনটোৱে লৈছো কাৰণ 23 1 এপ্ৰিলতটো পেডাগগি ইন্ট্ৰোডিউসে হ'ব কিন্তু শিক্ষা বিভাগে 2 বছৰ বিচাৰিছে আমি কেবিনেটে আজি এবছৰ দি কৈছো যে যদি নোৱাৰে এবছৰ এক্সটেনশন ল'ব হাই স্কুল শিক্ষান্ত পৰীক্ষাটো কি প্ৰক্ৰিয়াত হ'ব পাৰে এতিয়া আজি ষ্ট্ৰাকচাৰটো হৈ গল পাঠ্যক্ৰম আহিব পাঠ্যক্ৰমৰ পিছতহে মেট্ৰিক হাই সেকেন্ডাৰী একলগ হ'ব তাৰমানে ইট উইল হেভ আনাদাৰ 3 ইয়াৰ্স এইবিলাক সব বছৰে বছৰে গৈ গৈ 2034 চনতহে পূৰ্ণাংগ আমি দেখা পাম চৰকাৰৰ ফালৰ পৰা কোনো বাধা নাই চৰকাৰৰ কোভিড কোনো ৰেষ্ট্ৰিকশন এতিয়া কোনো বিষয়ত নাই আমি 1 তাৰিখৰ পৰা যদি নহয় তেতিয়ালে আমি সেইখন স্কুলৰ ওপৰত এৰি দিম যে স্কুলৰ হেডমাস্টাৰ কেন ডিসাইড নাও এটা আজি আলোচনা হোৱা নাই কিন্তু খুদিছাৰ কাৰণে কৈছো আমাৰ 1 তাৰিখৰ পৰা মনত ইচ্ছা আছে যে আমি হেডমাস্টাৰক নিজৰ জিলাখন বা নিজৰ অঞ্চলটোৰ কোভিড পৰিবেশ চাই হেডমাস্টাৰে ডিসিশন লব এনেকুৱা এটা আমি সিদ্ধান্ত কৰিব ক'ত জায়গা পাব জানো এৰি দিলে আমি বাই ইলেকশন খেলিম আৰু আমি জিকিম কেতিয়া এৰি দিয়ে দিনবাৰটো চাই দিলে হল আমি বাই ইলেকশন খেলি লম
মাজুলীতে বাই ইলেকশ্যন হ'ব লাগে, কিন্তু আবেদন বহুত আছে, লাহে লাহে কৰি থাকিম আৰু এই 5 বছৰত 4.5 বছৰত বহুত বাই ইলেকশ্যন হ'ব, কিন্তু এজ অফ নাও কেইটামান দিন চৰকাৰক কাম কৰিব দিয়ক, নহলে ইলেকশ্যনত একমাহ গুচিয়ে যায় নহয়। হ'ব सर कोविड को लेकर स्टेटस क्या, लोगों को क्या कहना चाहेंगे? अभी वैक्सीन लीजिए और हमारा लगभग फर्स्ट डोज वैक्सीन समाप्त होने के लिए खाली 4 लाख लोग बाकी है। बाय 5th ऑफ जनवरी हम फर्स्ट डोज को कंप्लीट कर देगा। सेकेंड डोज 31 मार्च का पहले या 15 अप्रैल का पहले हम लोग खत्म कर देगा। थर्ड वेव लास्ट टाइम आया था अप्रैल में, तो अप्रैल का पहले हम स्टेट को 100% वैक्सीनेशन का ओर ले जाना चाहता हूं, तब शायद कोई कारण में थर्ड वेव आने से भी हम लोग संभाल पाएगा। सर लोगों में मास्क की आदत कम रही है क्या? देखिए मास्क तो अभी मैं क्या बोलूं, आप भी नहीं पहन रहे, मैं भी नहीं पहन रहा, तो अभी ये क्वेश्चन का आंसर मेरे से देना ठीक नहीं होगा, लेकिन पहनना चाहिए। सो जो लोग पहनता है उसको, उससे हम लोग को सीखना चाहिए। সদায় কৈ থাকো, কালি কৈয়ে আছো, আজি এইবিলাক কব আৰু কিয় লাগে, কালিও কৈ আহিছো পুলিচ হেডকোৱাৰ্টাৰত। এই প্ৰশ্নটো যিসকলে অসমক ভাল পায়, বহুত বেছি সাংবাদিকে প্ৰশ্নটো সুধি থাকিব, এইটো এইকাৰণে নালাগে যে আলোচনাৰ প্ৰক্ৰিয়া এটা সৰুকৈ চলি আছে, এইটো মিডিয়াৰ বাহিৰত চলি থাকিলে ভাল। তেওঁলোকৰ পৰা চিঠি এখন আছিলে যে আমি আলোচনাত সোমাব খোজো, কিন্তু চিঠিখনৰ অথেন্টিকেশ্যনটো হোৱা নাই। কোনোবাই আহি ঘৰত দি থৈ গৈছিলে, বা নহয় কাৰোবাৰ ঘৰত, মোৰ ঘৰততো দিব নোৱাৰে, কোনোবা আমাৰ পুলিচ অফিচাৰে হওক বা ইণ্টেলিজেন্সে হওক কাৰোবাক দি থৈ গৈছিলে, কিন্তু পিছত চিঠিখনক আমি অথেন্টিকেটেড কৰিব পৰা নাই, হয় নে নহয়, কোনোবাই অলপমান ধেমালিও কৰে, কিন্তু পিছত আমি আৰু একো কানেকশ্যন পোৱা নাই। প্ৰাদেশিকৰণ আইনৰ আওতাতে পৰিব লাগিব, যাৰ আওতাত নপৰে তাক এমেণ্ড কৰিব লাগিব, কিন্তু মেইন কথা যে বৰ্তমান কোৱালিটি টিচাৰৰ ওপৰত আমি গুৰুত্ব দিছো, গতিকে যিসকলৰ কোৱালিফিকেশ্যন নাই তেওঁলোকে কোৱালিফিকেশ্যনখিনি লৈ ল'লেই ভাল হ'ব। থাকিলেতো পাবই, থাকিলে কিয় নাপাব, ষ্টুডেণ্ট আৰু কোৱালিফিকেশ্যন থাকিলে কোনে ৰাখিব পাৰিব। কি লাভ হ'ব, বাহিৰত আপোনালোকক কৈছে সুধিব পঠাই দিয়ক, চবকে লগাই থাকে, চবকে আকৌ বাহিৰত গৈ লগো পাম, এইটো কথা সুধি কি লাভ পাব আপোনালোকে, ল'ৰাকেইটা বাহিৰত ৰখি আছে লগেই পাম, এই এনে কৈ থাকে আৰু আপোনাৰ ঘৰত গৈছে ৰাতিপুৱা, এইটো আৰু সুধিব নালাগে, আপুনি বাদ দিয়ক আৰু। It will be headed by somebody who will decide, but it will help people. Student বিলাকক মেডিকেল ইঞ্জিনিয়াৰিঙত আমাৰ ল'ৰা ছোৱালীয়ে নোপোৱা হৈছে, পায়ো যদি ইংলিছ মিডিয়ামত পঢ়া ল'ৰাখিনিয়ে পায়, সেইকাৰণে আমি খুব এক্সটেনচিভ ট্ৰেইনিং কৰাব খুজিছো। আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টাফ চিলেকশ্যন বৰ্ডত যিমান চাকৰি হয় আমাৰ ল'ৰা ছোৱালীয়ে নাপায়, আৰ্মিত আমাৰ ল'ৰা ছোৱালীয়ে নাপায়, গতিকে ইউথ কমিশ্যনৰ কাম হ'ব যে অহা 5 বছৰত অন্তত 1 লাখ ল'ৰাক ৰেডি কৰক, যাতে গভৰ্ণমেণ্ট সৰ্বভাৰতীয় পৰীক্ষা দিব পাৰে। এইটো এটা খুব ডাঙৰ কাম হ'ব। আজি কেবিনেটে এপ্ৰুভ কৰিছে, লাহে লাহে যেতিয়া গাইডলাইন ওলাব, তাৰ কনষ্টিটিউশ্যন হ'ব, আপোনালোকে গম পাব। এতিয়া নগলেও হ'ব যদি ইউথ কমিশ্যনটোৱে ভাল কাম কৰে, কিন্তু আমিতো আৰু আশা কৰিছো পিছত কি হয়, বগাহাতীও হ'ব পাৰে, যাতে নহয় তাৰ বাবে চেষ্টাও কৰিব লাগিব। প্ৰত্যেক জিলাৰ পৰা 100জন ইনিচিয়েলি যদি 100জন ল'ৰাকো যদি আমি মেডিকেল এন্ট্ৰেন্সৰ প্ৰশিক্ষণ দিব পাৰো আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰশিক্ষণ, অন্তত বিগিনিং হ'ব, লাহে লাহে কমিশ্যনটোৱে বাজেট পাব, অহা বছৰ 200 কৰিব, 300 কৰিব, আগবাঢ়ি গৈ থাকিব। আজি গোটেই যিমানখিনি ক'ব লাগে ক'লো, বাকীখিনি অহাবাৰ আহোঁতে কম, নহ'লে বঙাইগাঁও অহাই নহ'ব নহয়, আজিয়ে চব শেষ হৈ গ'লে হ'ব, বাৰে বাৰে যাতে আহি থাকো, কেইটামান থৈ দিয়ক। आप मीडिया में कहते रहते हैं कि कांग्रेस के कई नेता आपके अच्छे दोस्त हैं, कितने ने तो दोस्ती निभा दी, वो कितने वेटिंग लिस्ट में है? मेरा सब दोस्त है।
सर बहुत ने तो दोस्ती निभा दी सर, आगे भी आगे भी आपको निभाते हुए देखेगा, लेकिन हमारा यहाँ में